Hello students, welcome to my channel Gyanarohi. আজি আমি ভয়েজৰ থাৰ্ড পাৰ্ট বা এইটো লাষ্ট পাৰ্ট হয় এইটো কৰিম আৰু এখিনিতে আমি assertive sentence, interrogative sentence, imperative sentenceত active voiceৰ পৰা passive voice লৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি আমি বুজিছিলো আৰু লগতে passive voice যদি থাকে তেতিয়ালে কেনেকৈ active কৰিব লাগে এটো অকল নিয়মটো উল্টা হ'ব। আজি আমি Actually, বহু সময়ত দেখা যায় যে active voiceৰ পৰা passive voice কৰোতে active voiceৰ subject কেতিয়াবা মানে omit হৈ যায় বা মানে হেৰাই যায়। কোন ক্ষেত্ৰত তেনেকৈ subjectটো আমি নিলিখিলেও passive voice মানে subject লিখিলে ভুল হ'ব বা subject নিলিখিলে হে correct হ'ব সেই যে হেবিলাক কিছুমান sentence আমি আজি আলোচনা কৰো। প্ৰথমতে লক্ষ্য কৰাচোন তোমালোকে ইয়াত question number 1 ত কি আছে people speak Hindi in Delhi. याते subject to क्या यात Hindi to इसे object, people to इसे subject और speak to इसे verb. पर ये तो doer बोली कोले होबो doer of the action बोली कोले होबो people है ना है तो इतना यात Hindi आगो दाहिल speak to इसे present indefinite आसे कोती के is आहिबो people speak Hindi is होबो speaker verb in 3 form to इसे spoken তাৰপিছত কি হল ইন দিল্লী ইয়াত বাই দা পিপল বুলি আমি লিখিলে একচুয়ালি এটো ভুলহে হয় কাৰণ হিন্দীটো কোনে কয় সাধাৰণতে মানুহে কয় গতিকে আমি বাই দা পিপল ইয়াত লিখিব নালাগে কি হ'ব আনসাৰটো হ'ব হিন্দী ইজ স্পোকেন ইন দিল্লী ঠিক তেনেকৈ কোৱেশ্চন নম্বৰ 2 চাও someone ate the mango এটো কি হ'ব the mango to object হয় someone to আছে subject but doer of the action বহু আমাৰ doer of the action to strong নহয় তাৰ মানে weak doer of the action someone মানে কোনোবাই কিন্তু আমাৰ ইয়াত খাটাং কৰি কোৱা নাই doer of the action তেনেকুৱা ক্ষেত্ৰত কিন্তু আমি সেই doer বা সেই subject টোক আমি passive voice ৰ ক্ষেত্ৰত object হিচাপে আমি এটো omit কৰিব পাৰো যেনেকৈ ইয়াত কি আছে the mango আহি গল ate এটো লক্ষ্য কৰিব লাগিল verb টো আছে আমাৰ past tense ত গতিকে কি হল was হল past to থাকাৰ কাৰণে was হল আৰু এটৰ verb in 3 to eaten হল the mango was eaten মানে আমটো খোৱা হৈছে কাৰবাৰ দ্বাৰা খোৱা হৈছে গতিকে আমি ইয়াত by someone বুলি লিখিব নালাগে ইয়াত সোৱা কি আছে 3 নম্বৰ the doctor was examining the patient ডক্টৰে পেশেন্টক এক্সামিন কৰি আছে ইয়াত কিন্তু ইয়াত যেনেকৈ weak বুলি কৈছিলো doer of the action স্পষ্ট নহয় কিন্তু ইয়াত কিন্তু doer of the action to স্পষ্ট হয় কারণ doer of the action to কোন হয় ডক্টর হয় কিন্তু তথাপিও কিন্তু আমি ইয়াত আমি হেতু মেনশন নকৰিম কিয় ইয়াত সোৱা the doctor was examining the patient ইয়াত the patient এটো অবজেক্ট হয় সাবজেক্টত আহিল তাৰ পিছত was ing থকা কন্টিনিউয়াস হলে being লিখিবই লাগিল তো was being হল the examiner verb in 3 to হল examine The patient was being examined. और patient को कोने examine करे सभी गमे पाए तो डॉक्टৰৰ দ্বাৰা examine কৰা হয় গতিকে আমি ইয়াত by the doctor বুলি নিলিখিম মানে by the doctor লিখিলে হ'ব মই ভুল হ'ব বুলি কোৱা কিন্তু appropriate to হৈছে the patient was being examined by the doctor লিখাৰ ইয়াত দৰকাৰ নাই ঠিক তেনেকৈ question number 4 চাও আমি ইয়াত the police has arrested him এটো কি হ'ব him to object হয় এটো verb হয় আৰু the police to is subject he has এৰ পিছত আমি been add কৰিব লাগে আৰু যেহেতু perfect tense তো আমাৰ verb in 3 ফৰ্মতে থাকে he has been arrested ইয়াত by the police বুলি লিখিব নালাগে কাৰণ ইয়াতো কিন্তু doer of the action strong হয় বা doer of the action definite কিন্তু ইয়াত আমি doer of the action mention নকৰিলেও আমি মানুহ তেওঁ কোনে arrest কৰিছে আমি গম পালো কারণ arrest পুলিশে করে গতিকে ইয়াত মেনশন করার দরকার নাই he has been arrested বলি হবো ঠিক তেনেকৈ কোৱেশ্চন নম্বৰ 5 চাও nobody helped me to ইয়াত me হৈছে object help হৈছে verb আৰু nobody to হৈছে subject এতিয়া me আহিলে I হল help আছে এটো verb in 2 ফর্মত আছে তাৰ মানে আমাৰ simple past tense হয় গতিকে ইয়াত কি লিখিলো আমি auxiliary was লিখিলো I was এটা nobody আছে এখানে আমি not লিখিবই লাগিল I was not helped by anybody লিখিলেও হয় কিন্তু actually correct হৈছে I was not
হেল্প, মানে মোক কোনেও হেল্প কৰা নাই। এটো সেন্সটো ক্লিয়াৰ হৈ গল, গতিকে সেন্স ক্লিয়াৰ হলে হল পেসিভ ভয়েসত। এখানে বহু ক্ষেত্ৰত আমাৰ এই সাবজেক্টটো পেসিভ ভয়েসত গৈ যেতিয়া অবজেক্ট হয় তেতিয়া অমিট হৈ যায়। ইয়াত কোয়েশ্চন নাম্বার 6 আ নো ওয়ান উইল সলভ ইয়োর প্রবলেম। এটো কি হ'ব, ইয়োর প্রবলেম টু অবজেক্ট হয়, ইয়োর প্রবলেম আহিল, তাৰ পিছত উইল নট, নো ওয়ান বুলি কৈছে। ইয়াত যদি নবডি বা নো ওয়ান তেনেকুৱা থাকিলে নেগেটিভ সেন্সত কোৱা হৈছে নো ওয়ান উইল সলভ ইয়োর প্রবলেম, কোনেও তোমাৰ প্রবলেম সলভ নকৰিব, মানে না বোধক হলে নেগেটিভ। গতিকে ইয়োর প্রবলেম উইল আছে নট, আৰু উইলৰ লগত আমাৰ কি আহে, বি টো আহে। উইল বা শ্যালৰ লগত আমি পেসিভ কৰোতে বি ব্যৱহাৰ কৰিব লাগে। গতিকে ইয়োর প্রবলেম উইল নট বি সলভৰ ভার্ব ইন 3 টো কি হ'ব, সলভ। গতিকে ইডি যোগ হল, সলভ হৈ গল। ইয়োর প্রবলেম উইল নট বি সলভ বাই এনিওয়ান বুলি লিখিলেও হ'ব। ইয়াত বহুতে যদি বাই চান্স ভুল কৰি এনেকৈ লিখি দিয়ে বাই এনিওয়ান, কিন্তু একচুয়ালি আমি এটো লিখিব নালাগে। বা ইয়াত বাই এনিবডি, ইয়াত কি নবডি নহব, কিন্তু ইয়াত নট যেহেতু ইউজ কৰিছো ইয়াত এনিবডি হ'ব, হয়নে নহয়? কিন্তু আমি এটো মেনশন কৰিব নালাগে। বাই এনিওয়ান বা বাই এনিবডি এটো মেনশন কৰিব নালাগে। কোয়েশ্চন নাম্বার 7 চাও আমি, পিপল কল্ড হিম মহাত্মা। এটো কি হ'ব, ইয়াত পিপল এটো ডুয়ার অফ দা অ্যাকশন হয় বা সাবজেক্ট হয়, এটো রিসিভার অফ দা অ্যাকশন হয় বা অবজেক্ট হয়, আৰু এটো ভার্ব হয়। এটা পিপল কল্ড হিম মহাত্মা কি হ'ব, হিম টু আহিলে ইয়াত হি হ'ব, কল্ড এটো ভার্ব ইন টু ফর্মত আছে, তাৰ মানে আমাৰ ভার্ব ইন টু ফর্মত আছে। গতিকে এটো কি হ'ব, ওয়াজ হ'ব, হি ওয়াজ কল্ড, কল্ডৰ ভার্ব ইন 3 টু কল্ড হয়, হি ওয়াজ কল্ড মহাত্মা। এতিয়া মহাত্মা গান্ধীক মহাত্মা বুলি কয় মানুহে কয়, আমি এটো জানো, হয়নে নহয়? ইয়াত চোৱা বহু সময়ত দেখা যায় যে আমাৰ ইয়াত ডুয়ার অফ দা অ্যাকশন যেটো আছে এটো পেসিভ ভয়েসত বাই প্রিপজিশন দি হেতু মেনশন নকৰিলেও ইয়াৰ অৰ্থ প্ৰকাশ হয়। এটোও অলপ ধ্যান ৰাখিব লাগিব। যদি মিনিংফুল হৈ যায় তেতিয়া হলে এই ডুয়ার অফ দা অ্যাকশন অ্যাক্টিভ ভয়েসত ডুয়ার অফ দা অ্যাকশনত পেসিভ ভয়েসত বাই লিখি মেনশন কৰাৰ কোনো দৰকাৰ নাই। একদম ধ্যান দি বুজি পাই বস্তুটো, মানে বহু সময়ত যেটা সিম্পল হয় যদিও আমাৰ ভুল হয়, মই দেখিছো বহু সময়ত ভুল হৈ থাকে। কোয়েশ্চন নাম্বার 9 চোৱা, someone stole my umbrella। এটো কি হ'ব, my umbrella টো হৈছে আমাৰ অবজেক্ট হয়, stole ভার্ব আৰু someone টো হৈছে আমাৰ সাবজেক্ট। ইয়াত সাবজেক্টটো ডাইৰেক্টলি ইয়াত সাবজেক্টটো উইক আছে, ইয়াত তো কোনো মানেই নাই, তেতিয়ালে সাবজেক্ট ইউজ কৰাৰ someone থাকিলে একদম এটো অমিট কৰিবাই। my umbrella, ইয়াত my umbrella আগত আহিল। এতিয়া stole টো এটো ভার্ব ইন টু ফর্মত আছে, গতিকে was এটো কি হ'ব, ভার্ব টু ভার্ব ইন 3 ফর্মত যাব, stolen হ'ব। my umbrella was stolen by someone, আৰু হে by someone টো আমি মেনশন নকৰিম। তেতিয়াহলে আমাৰ যদি এৰিকুৱা আহে my umbrella was stolen, আৰু যদি পৰীক্ষাত উলটা দিয়ে, সাপোজ এক্সামত দিছে my umbrella was stolen, তোমালোকে কিন্তু একদম লক্ষ্য কৰিবা যে এটো ফিৰ বাই নাই বুলি এটো অ্যাক্টিভ ভয়েস বুলি ভাবি নলবা, কিন্তু এটোও ধ্যান ৰাখিব লাগিব। যেহেতু ইয়াত অক্সিলারি আছে, হেভ আৰু হেজ বাদে বাকি অক্সিলারি থাকিলে চোৱা আৰু স্টোলেন আছে, তেতিয়া আমি বুজি পাব লাগিব যে এটো পেসিভ ভয়েসত আছে। তেতিয়া আমি কি কৰিব লাগিব, someone টো অটোমেটিক্যালি আনিব লাগিব, someone stole my umbrella। তো মই আশা কৰিছো তোমালোকে এটো বুজি পাইছা। এখানে একদম ধ্যান দি চাবা যে কোনটো ক্ষেত্ৰত আমি আমাৰ মানে অ্যাক্টিভ ভয়েস আৰু সাবজেক্টক পেসিভ ভয়েস কৰোতে এটো অমিট কৰা যায়, এটো ভালকৈ অলপ চাই লবা। এতিয়া আমি মিসেলেনিয়াস বা বিবিধৰ পিনে আগবাঢ়ো। কিছুমান মানে সেন্টেন্সৰ স্ট্ৰাকচাৰ অলপ বেলেগ থাকে, আৰু হেতু ক্ষেত্ৰত আমি অ্যাক্টিভ ভয়েসৰ পৰা পেসিভ কৰোতে আমাৰ মানে অলপ কনফিউজিং হয়। গতিকে আমি 1 নম্বৰ সেন্টেন্স আমি চাও, ইট ইজ টাইম টু টেক টি, মানে চাহ খোৱাৰ এটোই সময়। আমি সদায় মনত ৰাখিব লাগিব এই ধৰণৰ সেন্টেন্স আহিলে আমি ইট ইজ টাইম বুলি লিখিম। ইট ইজ টাইম লিখাৰ পিছত ফৰ, ইয়াত টেক টো হৈছে ভার্ব আৰু টি টো হৈছে অবজেক্ট। ফৰ লিখাৰ পিছত ফৰ প্ৰিপজিশন লিখাৰ পিছত আমি টি লিখিলো, তাৰ পিছত টু বি টেক ভার্বৰ ভার্ব ইন 3 টো হৈছে এটো টেকৰ ভার্ব ইন 3 হৈছে টেকেন, তো এটো ভার্ব ইন 3। তেতিয়াহলে ইট ইজ টাইম টু টেক টি টো কি হ'ব, ইট ইজ টাইম ফৰ টি টু বি টেকেন। ঠিক তেনেকৈ এটো কি হ'ব, ইট ইজ টাইম টু ডু দ্য ওয়ার্ক, ইট
is time for the work to be done. It is time for the work to be done. ঠিক তেনেকৈ ইয়াত চোৱা it is time to write the story. ইয়াত write টো হৈছে verb আৰু story টো হৈছে object. তো ইয়াত আমি কেনেকৈ লিখিম এটো লিখিম it is time আমি কি প্ৰিপজিশন লিখিম তোৰ জায়গাত আমি for লিখিলো it is time for the story to object হয় the story আগত আহিল তাৰ পিছত কি লিখিব লাগিব আমাৰ to এই to the story to be written আহিল এনেকৈ একদম লক্ষ্য ৰাখিবা তোমালোকে যে it is time এই ধৰণৰ যদি সেন্টেন্স আহে তেতিয়া হলে আমি লিখিব লাগিব it is time for the story to be written বা it is time for the work to be done একদম লক্ষ্য ৰাখিবা আমি অবজেক্ট আৰু ভার্ব এই দুটা আইডেন্টিফাই কৰি লম তাৰ পিছত it is time to আমি for দি ৰিপ্লেস কৰিম তাৰ পিছত t to be ভার্ব টো আহিবই তাৰ পিছত verb in 3 ভার্বৰ take to যেনেকৈ taken হয় এতিয়া আৰু এক ধৰণৰ সেন্টেন্স হলে আমি লক্ষ্য কৰো they say truth is evergreen এটো ভালদৰে লক্ষ্য কৰাচোন ইহতে কয় truth is evergreen হতাৰ সদায় জয় বুলি ক'ব খুজিছে তেতিয়ালে সদায় মনত ৰাখিবা it is said that এটো আমি আনিবই লাগিব তাৰ পিছত কি আছে truth is evergreen মানে এটো সকলৰ দ্বাৰা কোৱা সত্যৰ জয় বা সত্য সদায় evergreen এটো আমি সকলৰ দ্বাৰা সকলো মানে মানুহৰ দ্বাৰা কোৱা হয় গতিকে এটো কি হ'ব it is said that truth is evergreen আৰু এটা एग्जांपल লও আমি Rome was not built in a day এটো কেনেকৈ লিখিম আমি it is said that Rome was not built in a day সদায় মনত ৰাখিবা এই যে ধৰণৰ প্ৰভাৱ যেনেকৈ Rome was not built in a day truth is evergreen এই যে ধৰণৰ বাক্য থাকিলে আমি সদায় it is said that দি আৰম্ভ কৰিম ঠিক তেনেকৈ আৰু এটা एग्जांपल আমি ইয়াত ল'ব পাৰো যেনেকৈ morning shows the day মানে যেটো আমি অসমীয়াত কি কওঁ জিমুলা বাঢ়িব তাৰ দুপাততে চিনক আমি morning shows the day হিচাপে ব্যৱহাৰ কৰো ইংৰাজীত তো এটো যদি আহে তেতিয়া আমি সাবজেক্ট বা অবজেক্ট এটো আমি আইডেন্টিফাই কৰিব নোৱাৰো গতিকে এটো প্ৰভাৱ চাই আমি সিধাই লিখি দিম it is said that morning shows the day তেতিয়ালে এটো আৰু এটা নিয়ম হল এই 4 নম্বৰ আৰু 5 নম্বৰ আৰু এটো it is time থাকিলে কেনেকৈ কৰিব লাগে প্যাসিভ ভয়েস এটা আমি বুজি পালো এতিয়া এটো চাও কোশ্চেন নম্বৰ 6 চাও আমি সুগার টেস্ট সুইট ইয়াত মানে আমাৰ টেস্ট কৰা বা ফিল কৰা হুনা আজি আমাৰ পঞ্চেন্দ্ৰিয়ৰ দ্বাৰা যিবিলাক কৰা হয় সেইবিলাকৰ ক্ষেত্ৰত আমি কেনেকৈ ভয়েস চেঞ্জ কৰিম ইয়াত আমি সাবজেক্ট অবজেক্ট আইডেন্টিফাই কৰিব নোৱাৰো ডোৰ অফ দা অ্যাকশন কোনটো হয় বা কি এটো অলপ প্ৰবলেম হয় গতিকে আমি কি কৰিলো সুগার টেস্ট সুইট টু সুগার ইজ সুইট when taste sweet to when it is tasted তেনেকৈ লিখিম ঠিক তেনেকৈ ice feels cold এটো কি হ'ব ice কেনেকৈ হয় ice is cold কেতিয়া when it is taste or verb in 3 to কি হ'ব tasted হ'ব sorry is felt হ'ব ice filler verb in 3 কি হ'ব felt হ'ব ঠিক তেনেকৈ the story hears well এটো কি হ'ব the story is well তাৰপিছত কি লিখিম আমি when it is here or verb in 3 কি হ'ব heard হ'ব the story is well when it is heard তা এই যে ধৰণে আমি অ্যাক্টিভৰ পৰা প্যাসিভ ভয়েস কৰিম আশা কৰিছো তোমালোকে এইবিলাক বুজি পাইছা
তাৰমানে এই যে এইবিলাক অলপ মিসেলেনিয়াস টাইপৰ বা অলপ বেলেগ ধৰণৰ পেসিভ এক্টিভ মানে ভয়েস চেঞ্জ কৰিব দিলে আমি কেতিয়াবা কনফিউজ হোৱা দেখা যাওঁ মানে দেখা পাওঁ মই তো গতিকে তোমালোকে এইটো কনফিউজ হ'ব নালাগে একদম ইজিলি কুল হৈ আগত চিন্তা কৰিবা যে কোনটো ৰুলস এপ্লাই হ'ব সাধাৰণতে আমি এসাৰ্টিভ সেন্টেন্স ইন্টাৰোগেটিভ সেন্টেন্স এইবিলাকৰ ভয়েস চেঞ্জ কৰাৰ ক্ষেত্ৰত ইমান প্ৰবলেম নহয় সাবজেক্ট অবজেক্ট হয় অবজেক্ট সাবজেক্ট হয় তাৰ পিছত ভাৰ্বটো ভাৰ্ব ইন 3 ফৰ্মত লিখিব লাগে আৰু একৰ্ডিং টু অক্সিলাৰি ইউজ কৰিব লাগে হয় না নহয় কিন্তু এইবিলাকৰ ক্ষেত্ৰত আমি কনফিউজ হ'ব নালাগে একদম ইজিলি আমি মানে ভালকৈ বস্তুটো লক্ষ্য কৰিলে ইজিলি আমি এটো কৰিব পাৰিম গতিকে আশা কৰিছো তোমালোকে এটো বুজি পাইছা আৰু মোৰ মানে এটো ভয়েসৰ পাৰ্ট 3 হয় পাৰ্ট 1 আৰু পাৰ্ট 2 মই ডেসক্ৰিপচনত মই এটো লিংক দিম আৰু লগতে মোৰ আগন্তুক ভিডিও পাবৰ কাৰণে তোমালোকে কাইন্ডলি মোৰ চেনেল সাবস্ক্ৰাইব কৰি লবা আৰু ফ্ৰেণ্ডবিলাকৰ মাজত শ্বেয়াৰ কৰিবা আৰু মাজে সময়ে লাইক আৰু কমেন্টও কৰিবা আজিৰ কাৰণে থ্যাংক ইউ সো মাচ